নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম পুলিচ ABUB DME এক্সাম নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1. Which country issued the world first paper currency? কোনখন দেশে বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰিছিল? Answer. Option B. China. চীন দেশে প্ৰথমে কাগজৰ মুদ্ৰা জাৰি কৰিছিল। Question 2. Under whose reign the Chinese traveler Fahian came to India? কাৰ ৰাজত্বকালত চীনা যাত্ৰী ফাহিয়ান ভাৰতলৈ আহিছিল? Answer. Option D. চন্দ্ৰগুপ্ত II. চন্দ্ৰগুপ্ত দ্বিতীয় ৰাজত্বকালত চীনা যাত্ৰী ফাহিয়ান ভাৰতলৈ আহিছিল। Question 3. Salt Satyagraha started in which year? কোন চনত লোণ সত্যাগ্ৰহ আৰম্ভ হৈছিল? Answer. Option A. 1930. 1930 চনত লোণ সত্যাগ্ৰহ আৰম্ভ হৈছিল। Question 4. জগন্নাথ টেম্পল is in which state? জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত? Answer. জগন্নাথ মন্দিৰ Option B. উৰিষ্যা ৰাজ্যত অৱস্থিত। Question 5. What is the name of the most toxic element in the world? পৃথিৱীৰ আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি? Answer. পৃথিৱীৰ আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম হৈছে Option D. প্লুটোনিয়াম। Question 6. IIT Guwahati was established in the year? IIT গুৱাহাটী কোন চনত প্ৰতিষ্ঠা হৈছিল? Answer. Option B. 1994. 1994 চনত IIT গুৱাহাটী প্ৰতিষ্ঠা হৈছিল। Question 7. In which country is the headquarter of Asian Development Bank located? Asian Development Bankৰ মুখ্য কাৰ্যালয় কোনখন দেশত অৱস্থিত? Answer. Asian Development Bankৰ মুখ্য কাৰ্যালয় Option D. ফিলিপাইনছত অৱস্থিত। Question 8. Which of the following substance is used for artificial rain? কৃত্ৰিম বৰষুণৰ বাবে তলৰ কোনটো পদাৰ্থ ব্যৱহাৰ কৰা হয়? Answer. কৃত্ৰিম বৰষুণৰ বাবে Option C. চিলভাৰ আয়ডাইড ব্যৱহাৰ কৰা হয়। Question 9. The close disciples of Lord Mahavira were known by name? ভগৱান মহাবীৰৰ নিকট শিষ্যসকলক কি নামেৰে জনা গৈছিল? Answer. Option A. গন্ধৰ্ষ নামেৰে জনা গৈছিল। Question 10. In which state is the Indus Valley site কালিবাংগান? সিন্ধু উপত্যকাৰ স্থান কালিবাংগন কোনখন ৰাজ্যত অৱস্থিত? Answer. সিন্ধু উপত্যকাৰ স্থান কালিবাংগন Option A. ৰাজস্থানত অৱস্থিত। Question 11. Which one of the following is the most ancient musical instrument? তলৰ কোনটো বাদ্যযন্ত্ৰ আটাইতকৈ প্ৰাচীন বাদ্যযন্ত্ৰ? Answer. Option A. বীণা হৈছে আটাইতকৈ প্ৰাচীন বাদ্যযন্ত্ৰ। Question 12. Chalk and marbles are different form of? চক আৰু মাৰ্বল কিহৰ বিভিন্ন ৰূপ? Answer. চক আৰু মাৰ্বল Option B. কেলছিয়াম কাৰ্বনেটৰ বিভিন্ন ৰূপ। Question 13. Who built the famous জামা মছজিদ of Delhi? দিল্লীৰ বিখ্যাত জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? Answer. দিল্লীৰ বিখ্যাত জামা মছজিদ Option B. শাহজাহানে নিৰ্মাণ কৰিছিল। Question 14. Who was the last ruler of the Maurya dynasty? মৌৰ্য বংশৰ শেষৰজন শাসক কোন আছিল? Answer. মৌৰ্য বংশৰ শেষৰজন শাসক আছিল Option C. বৃহদত্ত। Question 15. What was the capital of the Mauryan Empire? মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? Answer. মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী আছিল Option A. পাটলিপুত্ৰ। Question 16. Who was the author of the book হৰ্ষচৰিত? হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক কোন আছিল? Answer. হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক আছিল Option A. বাণভট্ট। Question 17. Which of the following countries is not a member of SAARC? তলৰ কোনখন দেশ SAARCৰ সদস্য নহয়? Answer. Option D. ম্যানমাৰ SAARCৰ সদস্য নহয়। লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে Which Bollywood actress unveiled FIFA World Cup 2022?
ফিফা বিশ্বকাপ 2022 কোনগৰাকী বলিউডৰ অভিনেত্ৰীয়ে উন্মোচন কৰিছিল? অপশ্যন এ দীপিকা পাডুকন, অপশ্যন বি কেটৰিনা কাইফ, অপশ্যন চি আলিয়া ভাট আৰু অপশ্যন ডি প্ৰিয়ংকা চোপ্ৰা। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।